গুড ইভিনিং ডিয়াৰ এস্পিৰেণ্টছ। তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ চিৰিজ লৈ আহিছিলোঁ তাৰে 7টা পাৰ্ট আমি ইতিমধ্যে আলোচনা কৰিলোঁ। তো তাৰে ভিতৰত তোমালোকৰ কিমান মনত আছে বা কিমান শিকিলা সেইটো চেক কৰি চোৱাৰ উদ্দেশ্যে মই এটা মাৰাথান ভিডিঅ' আজি লৈ আহিলোঁ তোমালোকৰ বাবে। তো টোটেল 40টা কুৱেশ্যন মই সেই 7টা পাৰ্টৰ পৰা তোমালোকৰ বাবে বচা MCQ লৈ আহিছোঁ। আশা কৰোঁ তোমালোক ইয়াৰ পৰা উপকৃত হ'বা। তো বলক বেছি দেৰি নকৰি আজি আমি এই মাৰাথান ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। আমাৰ প্ৰথম প্ৰশ্ন, হু ইজ দ্য অথৰ অফ দ্য বুক অসীমৰ যাৰ হেৰাল সীমা? অসীমৰ যাৰ হেৰাল সীমা গ্ৰন্থৰ গ্ৰন্থকাৰ কোন? তো ইয়াত আমাক যিবিলাক অপশ্যন দিয়া আছে তাৰে ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন নাম্বাৰ চি, ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱা হৈছে অসীমৰ যাৰ হেৰাল সীমা গ্ৰন্থৰ গ্ৰন্থকাৰ। তো আমি জাষ্ট এনেকৈ অপশ্যনবিলাক চাই যাম, কাৰণ আমি ইয়াৰ বিষয়ে ডিটেইলকৈ পঢ়ি আহিছোঁ। চ' আজি জাষ্ট আমি MCQ ছল্ভ কৰিম, ঠিক আছে। নেক্সট আমাৰ 2 নম্বৰ, মহেঞ্জোদাৰো ৱাজ ডিস্কভাৰ্ড বাই। মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? তো ইয়াত যি আমাক 4টা অপশ্যন দিয়া আছে তাৰে ভিতৰত তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো ইয়াত আমাৰ যি অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, ৰাখাল দাস বেনাৰ্জী। মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? ৰাখাল দাস বেনাৰ্জী। অ'কে। নেক্সট 3 নম্বৰ, হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট কোষ্ট লাইন? কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ বেছি ভাৰতৰ ভিতৰত? ঠিক আছে, তোমালোকে এনচাৰ দিবলৈ চেষ্টা কৰা। তো ইয়াত আমাক যি অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডি, গুজৰাট। ইয়াৰ উত্তৰটো কি হ'ব? গুজৰাট। গুজৰাটৰ উপকূল ৰেখা আটাইতকৈ বেছি ভাৰতৰ ভিতৰত, ঠিক আছে। নেক্সট 4 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইজ এ ক্লাছিকেল ডান্স ফৰ্ম অফ অন্ধ্ৰপ্ৰদেশ? তলৰ কোনটো অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য? তো তোমালোকে এনচাৰ দিয়া জল্দি। তো ইয়াত যিটো অপশ্যন আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডি, কুচিপুড়ি। অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্যৰ নাম কি? কুচিপুড়ি। অ'কে। নেক্সট 5 নম্বৰ, হু উইল এক্ট এজ প্ৰেচিডেণ্ট হুৱেন দিয়াৰ ইজ এ ভেকেঞ্চি ইন দ্য পষ্ট অফ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট? অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু এইটো ৰাষ্ট্ৰপতি ওলাইছিল, উপ ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কোনে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব? তো ইয়াত আমাক যিবিলাক অপশ্যন দিয়া আছে তোমালোকে চবেই জানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন নাম্বাৰ চি, চিফ জাষ্টিছ। অ'কে, মুখ্য ন্যায়াধীশ। ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ কাম কাজ চলাব, ঠিক আছে। এইটো তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছা তেতিয়া জানা। নেক্সট 6 নম্বৰ, পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে? আমাৰ অসমতেই, তোমালোকে জানা। ইয়াত যিবিলাক অপশ্যন দিয়া আছে তাৰে ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, মিচিং। মিচিং সম্প্ৰদায়ে কি কৰে? পৰাগ ফেষ্টিভেলটো উদযাপন কৰে। অ'কে। নেক্সট আমাৰ 7 নম্বৰ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? তো তোমালোকক মই ইয়াৰ বাবে ট্ৰিকো দিছিলোঁ। প্ৰাৰ্থনা আৰু আত্মাৰ মাজত আমাৰ মিলন হয়। প্ৰাৰ্থনা আমি আত্মাৰ পৰা কৰোঁ। চ' আমাৰ উত্তৰটো কি হ'ব? আত্মাৰাম পাণ্ডুৰাং, ঠিক আছে। অপশ্যন নাম্বাৰ এইটো আমাৰ কাৰেক্ট হ'ব। নেক্সট আমাৰ 8 নম্বৰ, দ্য পুনা পেক্ট 1932 ৱাজ এন এগ্ৰিমেণ্ট বিটুইন? পুনা চুক্তি 1932 কাৰ মাজত হোৱা চুক্তি আছিল? তো তোমালোক সকলোৱে জানা, তোমালোকে অপশ্যনটো ভালদৰে চোৱা। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, মহাত্মা গান্ধী, ভগত সিং, মহাত্মা গান্ধী, ডক্টৰ বি আৰ আম্বেদকাৰ নে জৱাহৰলাল নেহৰু আৰু বি আৰ আম্বেদকাৰৰ মাজত হৈছিল? তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আমাৰ অপশ্যন নাম্বাৰ চি, মহাত্মা গান্ধী আৰু ডক্টৰ বি আৰ আম্বেদকাৰৰ মাজত হৈছিল কি? এই পুনা চুক্তিটো। অ'কে। 9 নম্বৰ, হু ৱাজ দ্য পলিটিকেল গুৰু অফ মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? বহুত ইজি প্ৰশ্ন হয়, পৰীক্ষাত প্ৰায়ে দেখা যায়তো, ঠিক আছে। চ' ইয়াত আমাৰ যি অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে হ'ল মহাত্মা গান্ধীৰ পলিটিকেল গুৰু, ঠিক আছে। নেক্সট আমাৰ 10 নম্বৰ, উইথ হুইচ ডেম ইজ নৰ্মদা বচাও আন্দোলন এছ'চিয়েটেড? নৰ্মদা বচাও আন্দোলন কোনটো নদীবান্ধৰ লগত জড়িত? তো অপশ্যন 4টা দিয়া আছে, দামোদৰ ডেম, তেহৰী ডেম, চৰ্দাৰ সৰোবৰ ডেম, হীৰাকুদ ডেম। আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি, চৰ্দাৰ সৰোবৰ ডেম। এই চৰ্দাৰ সৰোবৰ ডেমৰ লগত নৰ্মদা বচাও আন্দোলনটো জড়িত আছে, ঠিক আছে। নেক্সট আমাৰ 11 নম্বৰ, হুৱেৰ ডু ৰিভাৰ ভাগীৰথী এণ্ড অলকানন্দা মিট? ভাগীৰথী নদী আৰু অলকানন্দা নদী ক'ত লগ হয়? চ' তোমালোকে সকলোৱে জানা। ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? আমাৰ অপশ্যন নাম্বাৰ বি, দেৱপ্ৰয়াগ। দেৱপ্ৰয়াগত কি হয়? ভাগীৰথী আৰু অলকানন্দা নদী লগ হয়। অ'কে। নেক্সট আমাৰ 12 নম্বৰ, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন? অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল?
তো ইয়াত আমাক যিবিলাক অপশ্যন দিয়া আছে তাৰে ভিতৰত এই তিনিওটা আছাম এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছে কিন্তু আমাৰ যিটো প্ৰথম সভাপতি কোন আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰদলৈ আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব অপশ্যন নম্বৰ বি ৰাজা প্ৰভাত চন্দ্ৰ বৰদলৈ আছিল আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি বাকী মই ইমান এক্সপ্লেইন কৰি নিদিওঁ ঠিক আছে কাৰণ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত এইবিলাক আলোচনা কৰি আহিছোঁ নেক্সট 13 নম্বৰ বহুত ইম্পৰ্টেণ্ট হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চুগাৰ কেন ইন ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যই কুঁহিয়াৰৰ সৰ্বাধিক উৎপাদন কৰে তো ইয়াত আমাক যি অপশ্যন আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো কি আছিল আমাৰ কাৰেক্ট অপশ্যনটো আছিল অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশত চুগাৰ কেন বা কুঁহিয়াৰৰ সৰ্বাধিক উৎপাদন হয় আমাৰ ভাৰতৰ ভিতৰত অ'কে নেক্সট আমাৰ 14 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল তো তোমালোকে এইটো ভালদৰে চাবা ইণ্ডিয়ান বুলি কৈছে চ' আমাৰ উইলিয়াম বেণ্টিং নহ'ব কোনটো হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী বা তোমালোকে অপশ্যনত ৰাজা গোপালাচাৰী বুলিও পাব পাৰা ঠিক আছে অপশ্যন নম্বৰ চিটো আমাৰ কাৰেক্ট হ'ব 15 নম্বৰ পানামা কেনেল কানেক্টছ হুইচ টু অচিয়ানছ পানামা খালে কোন দুটা সাগৰ সংযোগ কৰে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো ইয়াৰ যিটো অপশ্যন আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব পেচিফিক আটলাণ্টিক তো অপশ্যনৰ বিটো কাৰেক্ট হ'ব আটলাণ্টিক এণ্ড পেচিফিক অচিয়ান ঠিক আছে এইটো মনত ৰাখিবা পেচিফিক এণ্ড আটলাণ্টিক প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ ঠিক আছে এই দুটা সাগৰক সংযোগ কৰে কোনে পানামা খালে নেক্সট 16 নম্বৰ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড বা লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত চ' পানী আমি ক'ত দিম পানী আমি দিম শিৱসাগৰ সাগৰত দিম ঠিক আছে প্ৰভু শিৱক আমি পানী দিম চ' তেনেকৈ আমি মনত ৰাখিব পাৰিছিলোঁ শিৱসাগৰ তো পানীদিহিং ক'ত আছে শিৱসাগৰত আছে নেক্সট আমি 17 নম্বৰ আলোচনা কৰোঁ কাম্পালা ইজ দ্য কেপিটেল অফ কাম্পালা কোনখন দেশৰ ৰাজধানী আমি কালি ইয়াৰ মানে প্ৰিভিয়াছ ভিডিঅ'তেই আমি এইটো আলোচনা কৰিছিলোঁ ইয়াৰ ঠিকটো আছিল দোকানীৰ পৰা তোমালোকে এক গাণ্ডা তামোল কম্পালা ঠিক আছে চ' আমাৰ কম্পালা কাৰ দেশৰ কোন দেশৰ ৰাজধানী গাণ্ডাৰ পৰা ইউগাণ্ডা অ'কে এক গাণ্ডাৰ পৰা আমি ইউগাণ্ডা মনত ৰাখিছিলোঁ ইউগাণ্ডাৰ কেপিটেল হয় এই কম্পালা অ'কে নেক্সট 18 নম্বৰ হুইচ কাউণ্ট্ৰি উইল হোষ্ট দ্য 10th ICC মেন্স T20 ৱৰ্ল্ড কাপ ইন 2026 অৰ্থাৎ 2026ত বা 2026 চনত কোনখন দেশে আয়োজন কৰিব 10ম ICC পুৰুষৰ T20 বিশ্বকাপ তো তোমালোক চাগে সকলোৱে জানা আৰু তোমালোক যদি নাজানা এইটো জানি থোৱা আমাৰ ইয়াৰ কাৰণ আছেতো অপশ্যন নম্বৰ এ আমাৰ ভাৰত আৰু শ্ৰীলংকাত ইয়াৰ কি হ'ব আমাৰ 10th ICC মেন্স T20 ৱৰ্ল্ড কাপ যিটো আমাৰ 2026 চনত হ'বলৈ গৈ আছে এইটো অনুষ্ঠিত হ'ব অ'কে নেক্সট আমাৰ 19 নম্বৰ হু ৰোড দ্য বুক এ গিফ্ট টু মনোথিষ্ট নামৰ কিতাপখন কোনে লিখিছিল তো কোনে লিখিছিল ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ৰাজা ৰামমোহন ৰয় ঠিক আছে ৰাজা ৰামমোহন ৰয়ে এ গিফ্ট টু মনোথিষ্ট নামৰ কিতাপখন লিখিছিল তো আমাৰ অপশ্যন নম্বৰ এইটো কাৰেক্ট হৈ যাব অ'কে নেক্সট আমাৰ 20 নম্বৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ এমাৰ্জেঞ্চি ফাণ্ড অৰ্থাৎ যাক আমি ইউনিচেফ বুলি জানো ইজ লোকেটেড এট ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰীকালীন পুঁজি বা ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো য'ত আমাৰ ইউনাইটেড নেশ্যনছ থাকে তাতে তোমালোকে 100% চিয়'ৰ হ'ব পাৰিবা যে তাৰ এনচাৰটো কি হোৱাৰ চান্স আছে নিউয়ৰ্ক ঠিক আছে অ'কে চ' আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব অপশ্যন নম্বৰ চি তোমালোকে যদি ইউনাইটেড নেশ্যনছেৰে আৰম্ভ হোৱা কিবা অৰ্গেনাইজেশ্যন পোৱা তেতিয়া নিউয়ৰ্ক হৈ যাব বাকী তোমালোকে অলপ তাৰে যিটো এক্সেপশ্যন আছে সেইবিলাক চাই ল'বা অ'কে নেক্সট আমাৰ 21 ৱৰ্ল্ড ৱাটাৰ ডে ইজ চেলিব্ৰেটেড অন কেতিয়া বিশ্ব জল দিৱস উদযাপন কৰা হয় তো ইয়াত আমাৰ যিবিলাক অপশ্যন আছে তাৰে ভিতৰত আমাৰ কাৰেক্টশ্যনটো হ'ব অপশ্যন নম্বৰ চি 22 মাৰ্চ ঠিক আছে অ'কে এপ্ৰিলৰ মাহত এপ্ৰিল নহয় দেই মাৰ্চ হ'ব তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 22 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন তো ইয়াত আমাৰ যি অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ কৰ্ণম মালেশ্বৰী ঠিক আছে অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন কৰ্ণম মালেশ্বৰী নেক্সট আমাৰ 23 নম্বৰ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন ইণ্ডিয়া ইণ্ট্ৰডিউচ ডিউৰিং দ্য ব্ৰিটিছ ৰুল ৱাজ বিটুইন হুইচ অফ দ্য ফলোয়িং ৰিজনছ ইংৰাজ শাসনৰ সময়ত ভাৰতত প্ৰৱৰ্তন কৰা প্ৰথম ৰেলপথটো তলৰ কোনটো অঞ্চলৰ মাজত আছিল তো যিটো আমাৰ 1853 ঠিক আছে প্ৰথম হৈছিল ক'ত আছিল আমাৰ বম্বে আৰু থানেৰ মাজত এই ৰেল লাইনটো প্ৰৱৰ্তন কৰা হৈছিল অপশ্যন নম্বৰ বিটো আমাৰ তেতিয়া কি হ'ব কাৰেক্ট হ'ব ঠিক আছে
নেক্সট আমাৰ 24 নম্বৰ ইন হুইচ ইয়াৰ ডিড হালধীয়া চৰাই বাওধান খাই উইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম কোন বছৰত হালধীয়া চৰাই বাওধান খাই ছবিয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল তো ইয়াত আমাৰ যি অপশ্যন চাৰিটা দিয়া আছে তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা কোনটো হ'ব তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি 1988 চনত ঠিক আছে নেক্সট 25 নম্বৰ আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া ইন আলেকজেণ্ডাৰে ভাৰতত আক্ৰমণ কৰে তো আলেকজেণ্ডাৰে ভাৰতত কেতিয়া আক্ৰমণ কৰিছিল এনচাৰ দিবলৈ চেষ্টা কৰা তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি 326 খ্ৰীষ্টপূৰ্বত 326 বিফৰ খ্ৰাইষ্ট কি কৰিছিল আলেকজেণ্ডাৰে ভাৰতত আক্ৰমণ কৰিছিল ওকে নেক্সট আমাৰ 26 নম্বৰ বিটুইন হুইচ টু টাউনছ ইজ দ্য বগীবিল ব্ৰিজ চিটুৱেটেড কোন দুখন চহৰৰ মাজত বগীবিল দলং অৱস্থিত তো ইয়াত আমাক যি অপশ্যন চাৰিটা দিয়া আছে তাৰে ভিতৰত আমাৰ যিটো কাৰেক্ট অপশ্যন হ'ব সেইটো হ'ব আমাৰ কি ধেমাজি আৰু ডিব্ৰুগড় অপশ্যন নম্বৰ চিটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত আমাৰ কি আছে বগীবিল দলংখন অৱস্থিত নেক্সট 27 নম্বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন অজন্তা এণ্ড ইলোৰা কেভছ আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তো ইয়াত আমাক যি অপশ্যন চাৰিটা দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি মহাৰাষ্ট্ৰ অজন্তা আৰু ইলোৰা গুহা ক'ত আছে মহাৰাষ্ট্ৰত আছে অ'কে নেক্সট 28 নম্বৰ এলভিছ আলী হাজৰিকা ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং এলভিছ আলী হাজৰিকা তলৰ কোনটোৰ লগত জড়িত তো এলভিছ আলী হাজৰিকা তোমালোকে জানিব লাগে সকলোৱে আমাৰ অসমৰ গৌৰৱ তো তেওঁ হৈছে ছুইমিঙৰ লগত জড়িত ঠিক আছে অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব নেক্সট 29 নম্বৰ হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ কেৱল ভাসমান ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ভাসমান মানে হ'ল অপঙি থকা একমাত্ৰ অপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তোমালোক সকলোৱে জানিব লাগে ঠিক আছে আমাৰ নৰ্থ ইষ্টৰে হয় মণিপুৰত আছে কেবুল লামজাও নেশ্যনেল পাৰ্ক অপশ্যন নম্বৰ বিটো আমাৰ কি হ'ব কাৰেক্ট হৈ যাব অ'কে নেক্সট আমাৰ 30 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ ৰাছিয়া ৰাছিয়াৰ ৰাজধানী কি তো এইটো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা মই তোমালোকক ট্ৰিক দিছিলোঁ ইয়াৰ বাবে মনত ৰখাৰ তো ইয়াৰ নেমনিক্সটো কি আছিল তোমালোকে কমেণ্ট কৰিবা ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোৰ অপশ্যন নম্বৰ চি মস্কো ৰাছিয়াৰ ৰাজধানী কি মস্কো অ'কে নেক্সট 31 নম্বৰ দ্য যোৰহাট সাৰ্বজনিক সভা ৱাজ ফাউণ্ডেড বাই যোৰহাট সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল তো যি অপশ্যন দিয়া আছে আমাৰ চাৰিটা অপশ্যন তাৰে ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি জগন্নাথ বৰুৱা ঠিক আছে তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰিবা দেই অপশ্যন নম্বৰ ডিটো আমাৰ কাৰেক্ট হ'ব নেক্সট আমাৰ 32 নম্বৰ দ্য পাৱাৰ হাউচ অফ এ চেল ইজ কক্ষীয় শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় আমাৰ জেনেৰেল চায়েন্সৰ প্ৰশ্ন হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া আমাৰ নামতেই উত্তৰটো লুকাই আছে ঠিক আছে নেক্সট আমাৰ 33 নম্বৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন ঠিক আছে কাজি নেমু হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য এইটো আচলতে নেশ্যনেল ফ্ৰুইট নহয় ষ্টেট ফ্ৰুইট বুলি ক'ব পাৰি ষ্টেট ফ্ৰুইট অফ আছাম অন কোন তাৰিখে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰা হয় তো যি অপশ্যন দিয়া আছে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ইয়াৰ উত্তৰটো হ'ব কি 12 ফেব্ৰুৱাৰী 2024 মানে এই বছৰতেই 12 ফেব্ৰুৱাৰী তাৰিখে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰা হয় অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব নেক্সট 34 নম্বৰ গুমৰাগ ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং গুমৰাগ নৃত্যৰ ৰূপটো তলৰ কোনটোৰ লগত জড়িত তো তোমালোক সকলোৱে জানিব লাগে কোনটোৰ লগত জড়িত আমাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব ঠিক আছে মিচিং সম্প্ৰদায়ে কি কৰে গুমৰাগ নৃত্য পৰিৱেশন কৰে অ'কে নেক্সট 35 নম্বৰ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ৱাজ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল চ' আমাক সুধিছে নিৰ্বাচিত সভাপতি ঠিক আছে নিৰ্বাচিত বা ইলেক্টেড আমাক চিলেক্টেড সোধা দেই চ' ইলেক্টেড কোনটো আমাৰ অপশ্যনটো চি কাৰেক্ট হ'ব ঠিক আছে কুলধৰ চলিহা আছিল প্ৰথম নিৰ্বাচিত সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু যদি আমাক সুধে চিলেক্টেড তেতিয়া হ'ব কি চাবিলাল উপাধ্যায়া নেক্সট আমাৰ 36 নম্বৰ হাউ মেনি প্লেয়াৰ্ছ আৰ দিয়াৰ ইন ইটছ টিম ইন ৱাটাৰ পলত প্ৰতিটো দলত কিমানজন খেলুৱৈ থাকে তো এনেকুৱা প্ৰশ্ন এটা থাকিবই ঠিক আছে যে এটা খেলত এটা দলত কিমানজনকৈ খেলুৱৈ থাকে তো তোমালোকে এইটো চাই যাবা তো অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব ৱাটাৰ পলত 7জনকৈ খেলুৱৈ থাকে ইটছ টিম বা প্ৰতিটো দলত অ'কে নেক্সট আমাৰ 37 নম্বৰ হু ৱাজ দ্য টেম্পৰেৰী প্ৰেছিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি টেম্পৰেৰী বুলি কৈছে অ'কে সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল অস্থায়ী সভাপতি যদি আমি চাওঁ তেতিয়া আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব ডক্টৰ শশীৰানন্দ সিনহা আমাৰ চি অপশ্যনটো কাৰেক্ট হৈ যাব অ'কে অস্থায়ী সভাপতি বুলি ক'লে শশীৰানন্দ সিনহা আছিল স্থায়ী সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অ'কে নেক্সট 38 নম্বৰ
হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰহিবিটছ ছ'চিয়েল ডিছক্ৰিমিনেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সামাজিক বৈষম্য নিষিদ্ধ কৰিছে চ' আমাক যিটো সামাজিক বৈষম্য বা ছ'চিয়েল ডিছক্ৰিমিনেশ্যন এইটোৰ বিষয়ে কোৱা আছে কোনটো আৰ্টিকলত আৰ্টিকল নম্বৰ 15 ঠিক আছে তো আমাৰ কাৰেক্ট এনচাৰটো কি হৈ যাব অপশ্যন নম্বৰ বি নেক্সট আমাৰ 39 নম্বৰ হু এমং দ্য ফলোয়িং পাৰ্চনেলিটিজ মেমৰিয়েল চাইট ইজ নেমড এজ কিষাণ ঘাট তলত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত কোনজন ব্যক্তিৰ সমাধিস্থলৰ নাম কিষাণ ঘাট হয় চ' কিষাণ ঘাট কাৰ লগত জড়িত অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব চৌধাৰী চৰণ সিং দেৱৰ লগত জড়িত অ'কে নেক্সট আমাৰ 40 নম্বৰ আজি লাষ্ট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ক্লাছিকেল ডান্স ফৰ্ম অফ তামিলনাডু তলৰ কোনটো তামিলনাডুৰ শাস্ত্ৰীয় নৃত্য তোমালোক সকলোৱে জানিব লাগিব উত্তৰ দিবলৈ চেষ্টা কৰা তোমালোকে উত্তৰ দিবই লাগিব ঠিক আছে ইয়াৰ তো ইয়াৰ আমাৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব আমাৰ কি অপশ্যন নম্বৰ এ ভৰতনাট্যম হ'ব ঠিক আছে এই কথকলি আৰু মোহিনীঅট্টম কাৰ আছিল সেইটো তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে চ' ইয়াৰ মই ট্ৰিকো দিছিলোঁ তামিলনাডুৰ ভৰতনাট্যম কেনেকৈ হয় আমি অসমীয়াবিলাকে ভাত খোৱাৰ পিছত মুখত তামোল ভৰাই লওঁ তো তামোলৰ পৰা তামিলনাডু আৰু ভৰাই লোৱাৰ পৰা ভৰতনাট্যমকে আমি মুখাস্ত কৰিছিলোঁ অ'কে চ' এয়া আছিল আমাৰ আজিৰ 40টা MCQৰ মাৰাথান ভিডিঅ' তো ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলে সেইটো কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ সোনকালে পাই যোৱা তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল অ'কে